আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আমাৰ বজালী জিলা পৰিষদৰ বিম বান্ধা হ'ল 40,000 স্কুৱাৰ ফুটৰ আৰু দেখি আছোঁ কিমান আগবাঢ়িল কামখিনি আৰু আমি বিমবিলাক কেনেকৈ বান্ধিছোঁ, কিমান MM ৰড তাকে অলপ দেখুৱাম। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে আমাৰ ভিডিঅ'টো চাই আছে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেলটো বজাব। এই আমাৰ এই 20 MM ৰড 20 MM আৰু এক্সট্ৰা ৰডবিলাক কাৰ্পিচবিলাক আপোনাৰ 16 MM দিছোঁ। চিয়াম ষ্টিল ৰড এইটো আপোনাৰ 3টা কোৱালিটিৰ পোষ্ট আছে। এইটো পোষ্টৰ আপোনাৰ 14 বাৰৰ পোষ্ট 350 আৰু 300 ৰিংবিলাক। এইটো আপোনাৰ 16 MM গেছি গোটেইকেইটাৰ। আৰু ইয়াতে আছে আমাৰ এইবিলাক বিম বান্ধা হৈছে, আমাক দেখাই আছে। ইয়াতে আছে আপোনাৰ এই 20 MM ৰড 4 পিচ কৰি, 16 আছে 4 পিচ, 8 পিচ আছে আৰু বেলেগ বেলেগো আছে। আৰু ইয়াতে আছে আপোনাৰ 6 পিচ কৰি 20 ৰড 20 MM আৰু 16 MM আছে 4 পিচ। এতিয়া আপোনাৰ এই মাজত আৰু এক্সট্ৰাকৈ আপোনাৰ এই সৰু ৰিং এটা দিব লাগে, 4 পিচকৈ আছে। আৰু এনেকৈ আপোনাৰ এটা চিংগুল এটা কুকিজ টাইপৰ এটা ৰিং আছে, তাৰমানে একডাল ৰডেদি। সেইটো ৰিং হয়তো বহুতে বনা নাই, দি আছোঁ। এইটো বস্তুটো একে ছেম আছে। এইটো বস্তুটো আপোনাৰ 4 পিচ 20 আছে আৰু 4 পিচ 16 আছে। আমাৰ এই এক্সট্ৰা ৰড চব বান্ধা আছে আৰু আমাৰ এই বিমৰ মাজতো ৰিং দিয়া আছে, কিছুমানে নিদিয়ে। এইটো বস্তু লক্ষ্য কৰিব, আমাৰ তাৰমানে বিমৰ মাজত অলপ গেপছ থাকে, গেপছখিনি ৰিংটো নিদিলে অলপ কামবিলাক হালকা হয়। আৰু আমি সেইকাৰণে প্ৰত্যেকটা বিল্ডিঙতে আমি সেই ৰিংবিলাক দি দিওঁ। ইয়াতো এইটো বস্তুটো আপোনাৰ 20 MM 20 MM অৰ্থাৎ 6 পিচ কৰি আছে ৰড আৰু 16 MM 16 4 পিচৰ 10 পিচকৈ আছে ৰড। তাৰ মাজৰগিলাৰ অলপ বেছিকৈ আছে ৰড। আৰু চব বিম আমাৰ তাৰমানে কি চব বিমবিলাকত তাৰমানে কি 20 MM 4 পিচ মেইন ৰড 4 পিচকৈ আছে আৰু এক্সট্ৰা বাৰ তলত 4 পিচ, ওপৰত 2 পিচ, 6 পিচ মেইন ৰড মেইন বাৰ আৰু এক্সট্ৰা বাৰ ওপৰত আছে। এই এক্সট্ৰা বাৰ টোটেলত 8 পিচ হৈ ৰড। আৰু এইটো আমাৰ আপোনাৰ পোষ্ট, এইটো আমাৰ মেইন পোষ্ট, এইটো বিল্ডিংটো চেণ্টাৰত যিবিলাক 4টা পোষ্ট আছে, অলপ ডিফাৰেঞ্চকৈ আছে তাৰমানে আপ ডাউন কৰি। এই আমাৰ গোটেইকেইটা তাৰমানে 20 MM আছে, 20 MM ৰড আছে। আপোনাৰ কেই পিচ আছে, এই 1 পিচ 2 পিচ 3 পিচ 4 পিচ 5 পিচ 6 পিচ 7 পিচ 8 পিচ 9 পিচ 10 পিচ কৰি আছে। এই পোষ্ট হ'ল 4টা, এই এটা আৰু ইফালে এটা, 2টা মেইন চেণ্টাৰত। আৰু ইফালেও আছে এটা। এইটোতো আপোনাৰ 20 MM ৰড আছে, 4 পিচ কৰি 10 পিচ কৰি। আৰু এটা আছে এইটো এটা পোষ্ট, এইটো এটা পোষ্ট আছে 20 MM। আৰু বাকী আপোনাৰ 16 আছে 4 পিচ কভাৰ, 16 20 MM 10 পিচ 6 পিচ আছে। এই আমাৰ চব বিমবিলাক বান্ধা হৈছে, মই দেখাই আছোঁ বঢ়িয়া কৰি। আৰু ইফালে আমাৰ বাৰাণ্ডাখন দেখা নাই আপোনালোকক, ইফালে বাৰাণ্ডাখন আছে। আমাৰ এইটো ডিজাইন এটা আমি 80 চেণ্টিমিটাৰত ডিফাৰেঞ্চত দুটা পোষ্ট দিছোঁ। এইটো তাৰমানে এই দুফালে আছে 80 চেণ্টিমিটাৰ দুটা পোষ্ট আছে। এইটো হ'ল বাৰাণ্ডা, ইয়াতে গাড়ী চাড়ী পাৰ্কিং কৰা আছে, কিন্তু পাৰ্কিং কৰিব নোৱাৰে। তাৰমানে তেওঁলোকৰ ডিজাইনটো কিছু বনাইছে, তাৰমানে কি বাৰাণ্ডাৰ সৰু হৈ গৈছে। যিখন ড্ৰইন দিছে ড্ৰইন মতে, কিন্তু ড্ৰইন মতে তাৰমানে গাড়ী পাৰ্কিং কৰিব লাগিলে অলপ আৰু তাৰমানে দীঘল আছিল জেগাটো, কিন্তু জেগাটো দিব পৰা নাই তেওঁলোকে। তাৰমানে পিছতহে গম পাইছোঁ যে আমাৰ সৰু হৈ গ'ল। তাৰমানে 3 মিটাৰ আছে ডিফাৰেঞ্চ, ইয়াৰ পৰা 3 মিটাৰ আছে, এই ডিমটোৰ পৰা 3 মিটাৰ আছে। কিন্তু তেওঁলোকৰ 5 মিটাৰমান লগা আছিল, কিন্তু এতিয়াহে তাৰমানে কৈছে যে আমাৰ অলপ ভুল হৈ গৈছে ড্ৰইনখন বনাওঁতে। আমাৰ চব এই ৰডত 20 MM ৰড আছে, 4 পিচ কৰি মেইন ৰড। আৰু তলৰ যিবিলাক বাৰ দিছোঁ ডাইৰেক্ট আছে, তাৰমানে ডাইৰেক্ট 16 বাৰ দিয়া আছে। আৰু ৰিংবিলাক আমাৰ এই বিমটো আৰু এটা বস্তু বুজাই দিওঁ, এই পোষ্টৰ পৰা
আমাৰ এই অকল এক্সট্ৰা বাদ দিয়া আছে কাৰ্পিচ বুলি কয় এইখিনি 5 ইঞ্চিত বন্ধা আছে আৰু মাজৰখিনি 6 ইঞ্চি তাৰমানে কি এইখিনি হ'ল তাৰমানে এই বিমটো আমাৰ ধৰক 15 ফুট আছে 15 5 3 গুণ 15 অৰ্থাৎ 3 মিটাৰৰ অলপ কম তাৰ 3 মিটাৰত তাৰমানে 1 মিটাৰত 3 ফুট 3.5 ইঞ্চি কৰি থাকে গতিকে অলপ কম হয় তাৰমানে 3.5 মিটাৰৰ 3 মিটাৰে ধৰিলোঁ 3 মিটাৰৰ আমরা 4 ভাগ করছি 4 ভাগ করি তারে 1 ভাগ এই যে বেন করা দেখছি রথটো এরপরা একলগি 1 ভাগ এই বেনৰ পৰা এই বেনকলি মাজত 2 ভাগ আছে আৰু দো সাইডে সাইডে 1 ভাগ তাহলে 4 ভাগ কৰি 2 ভাগ সাইডত 2 ভাগটোত 5 ইঞ্চি আৰু মাজৰ ভাগটোত মাজত 2 ভাগটোত 6 ইঞ্চি এই বান্ধি আছে আমাৰ মিস্ত্রি পুরা লাগি আছে এইগুলা সব মন্দিয়ার মানুষ এইটো জাকির হোসেন সিকদার ই মহিবুল হক ই মোতালেব ই হল সাইদুল সরি সাইদুল ইয়ালা ফালতুমি করে মাঝে মাঝে যিয়ে নহওক আৰু আমাৰ হেলোজিন পুরা লুগা আছে ইফালে এটা হেলোজিন ইফালেও হেলোজিন লুগা ৰাতি 24 ঘণ্টা কাম চলে মোৰ এইটো চাচা কালাম চাচা ই অলপ তাৰমানে ইমান ফুল মিস্ত্রি হনাই তাৰমানে টাউন গাঁৱৰ কাম কৰা মানুহটো এটা শিকি আছে এইটো চাচা মানুহটো ভাল এইটো কালাম চাচা মোৰ তাতে মই ৰাখি দিম বুলিয়ে কৈছোঁ আৰু ইফালে আপোনাৰ পুৰা আহি কৰা আছে বিল্ডিংটো বহুত এৰিয়া 4000 স্কোয়ার ফুটত বেছি হ'ব বৰ্তমান আমাক 4000 স্কোয়ার ফুট কৰিব দিছে ইয়াৰ নাম তাৰমানে ইয়াক কলু বুলি মাতে কিন্তু আবুকাৰ নামে না আবুকাৰ এই আফজাল ই আমাৰ তাৰমানে হেড মিস্ত্রি পাকছো আৰু সেইটো হ'ল বডি তাৰ নাম বল বডি চাচা সিয়ে গোটেইখিনি মানুহ আনছি ইয়াক অলপ দূৰৰ পৰা জিলমিল দেখা পাইছে কি জানো ই হ'ল আমাৰ মকবুল ভাই এই মকবুল ভাই ইও মন্দিৰত ঘৰ এই বঢ়িয়া ল'ৰা ইও আৰু সেই এটা আছে আপোনাৰ মোবাইল চাই আছে এটা ল'ৰা বহি আছে কাম কৰা নাই এইফালে মানুহ আছে পুৰা কাম কৰি আছে এই বেলকনিখন বহুত ডাঙৰ এই বাৰান্দাখন বেলকনি নহয় বাৰান্দা কোনো পাৰ্কিঙৰ চিষ্টেম আছে কিন্তু চিৰিখন ভিতৰত আছিল চিৰিখন ভিতৰত দিয়া নহয় বাহিৰত দিব আৰু সিফাল চাগে ৰেম হ'ব এটা আৰু এইটো আমাৰ জিলা পৰিষদৰ অফিচ কৰি আছে জিলা পৰিষদ অফিচটো ইয়াতে আছে আমি মাৰ্চৰ আগত ক্লিয়াৰ কৰি দিব লাগিব গোটেই ফুল কনষ্ট্ৰাকশ্যন ল আছে মোৰ ফুল কনষ্ট্ৰাকশ্যন আপোনাৰ 86 লাখত ওৱান চাট ঢালি আপোনাৰ ফিনিচিং কৰি ওলাই দিব লাগিব আমাৰ আপোনাক দেখাইছোঁ আৰু ইয়াতে চাজাখান যি আছে এইখান আপোনাৰ 2.5 ফুট বাঢ়ি গৈছে 2.5 ফুট যাৰ পিছত আপোনাৰ ড্ৰপ হ'ব চিধাকৈ ড্ৰপ হ'ব আৰু 1.5 ফুট অল সাইড হ'ব অল সাইডে হ'ব এনেকৈ আৰু যিসকলে ভিডিঅ'টো চাই আছে অনুৰোধ কৰিছোঁ ভিডিঅ'টো যাতে টানি নাচাব ফুল ভিডিঅ' চাব ইফালে দেখাইছোঁ ইয়াতে কিটচান নহয় ইয়াতে লেট্ৰিন বাথৰুম টয়লেট এইবিলাক হ'ব আৰু আমাৰ এই চিৰিখন দেখিছে না এই লেণ্ডিংখন আমাৰ 6 ফুট বহল আছে এনেকৈ লেণ্ডিংখন আৰু এনেকৈ আছে 12 ফুট 5 ইঞ্চি আছে বহলটো লাম্বাটো আৰু আমাৰ এটা ষ্টেপ আছে 6 ফুট 3 ইঞ্চিকৈ আছে আপোনাৰ এই চিৰিখনৰ বহল 3 ফুট নহয় 3 ইঞ্চি নহয় 6 ফুট 2.5 ইঞ্চি কৰি আছে এটা ষ্টেপ আৰু আমি চিৰিটো বিম মাৰিছোঁ চাব পাৰে বিম মই অলপ জুম কৰি দেখাইছোঁ এই চিৰিত দো সাইডে বিম দিয়া আছে আৰু চিৰিখন বিৰাট মজবুত হৈছে আৰু আমাৰ যিকোনো মানুহ উঠিব পাৰে তাৰমানে প্ৰজেক্টটো ডাঙৰ এতিয়া আৰু ওপৰত 4খানমান চাট হ'ব আমাৰ 4 কোটি টকাৰ বাজেট ধৰা আছে কিন্তু বাজেটটো অহা নাই বাজেটটো অহাৰ লগে লগে আপোনাৰ ওপৰত আৰু 4খান চাট হ'ব বিৰাট হেভি কাম তাৰমানে যি গতিকে আজি ইমানতে শেষ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো আপোনালোকক ভালকৈ দেখাই দি আছোঁ এৰিয়াটো কিমান আৰু ইয়াৰে মাজতে আমি 22 তাৰিখে নলবাৰীত গৈ আছোঁ যিসকলে ভিডিঅ'টো চাই থাকে নতুন কাম কোনোবা কৰিব লগা থাকিলে আমাৰ লগত যোগাযোগ কৰিব আমি নিশ্চয় যিমান পাৰোঁ আপোনালোকৰ কামবিলাক ভাল কৰি দিম আৰু আমাৰ কামবিলাকত
তাৰমানে বহুত সেই আছে নিজে থাকোঁ মই মানুহটো মই নিজে নাথাকা মিস্ত্ৰী লগাই নিদিওঁ গতিকে কামবিলাক ভাল কৰা সেইকাৰণে আমাক বহুতে ভালো পায় ভাল পাই কাৰণে আমাক অনলাইনতে ধৰক ভিডিঅ'ৰ পৰা নাম্বাৰ চাম্বাৰ লৈ আপোনাৰ ফোন কৰে গতিকে আমাৰ ইয়াতে নাম্বাৰটো দিয়া থাকিব গতিকে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আৰু আমি ফুল কনষ্ট্ৰাকশ্যনৰ কাম লওঁ গতিকে আপোনালোকে খালি যাই ঘৰত সোমাব নিজে ঘৰত সোমাব খালি আমি কালাৰ পৰ্যন্ত গোটেই যিমান লাগে আমাৰ লগত এগ্ৰিমেণ্ট হ'ব এগ্ৰিমেণ্ট মতে আমি কাম কৰিম গতিকে কামখিনি ভাল পাব আমি এটা আপোনালোকে আপাৰত দি এটা কনষ্ট্ৰাকশ্যন এটা আছে আপোনাৰ এই যোগ্য কনষ্ট্ৰাকশ্যন তেওঁলোকৰ যে ছাদ ঢালাই কৰাৰ পিছত ছাদ ফুটা থাকে কিবা থাকে সেনেকুৱা চিষ্টেম নহয় আপোনালোকে নিজে কাম চাই আমাক নিজে কাম দিব আপোনালোকে যে কামটো ভাল হৈছে আৰু আমি ভাল কৰাৰ চেষ্টা কৰিম গতিকে আশা ৰাখিছোঁ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাওঁ আমি আৰু ছাতৰ ৰদ পাৰতে আৰু এটা কথা কৈ দিম ছাতৰ ৰদ পৰা আমি কিমান ডিফাৰেণ্ট ৰদ পাৰোঁ আৰু কি ৰদ দি আছোঁ আমি তাকো